নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈ আহিছোঁ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 31টাকৈ ডাঙৰ ঘোষণা কৰিছে 48 ঘণ্টাৰ ভিতৰত অধিক ভয়াবহ হ'ব বান পৰিস্থিতি ইতিমধ্যে বৰাকৰ পৰিৱেশ নমনি অসমৰ পৰিৱেশ সকলোৱে দেখিছিল কপিলীৰ তাণ্ডৱ সকলোৱে দেখিছিল বেকি নদীৰ তাণ্ডৱ সকলোৱে দেখিছিল এতিয়া উজনি অসম বিশেষকৈ উত্তৰ পাৰৰ বাবে ভয়াবহ খবৰ আছে সমান্তৰালকৈ কাজিৰঙাৰ বাবে ভয়াবহ খবৰ আছে মধ্য অসমতো বান পৰিস্থিতি কেনেকুৱা হ'ব সমগ্ৰ অসমৰ কোন কোন প্ৰান্তত কেনেকুৱা বান পৰিস্থিতি হ'ব তাক লৈ এতিয়া ইংগিত দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত প্ৰলয়ংকাৰী বানৰ সংখাৰী ৰূপ অব্যাহত আছে আৰু ইয়াৰ মাজতে সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 14খনকৈ জিলাৰ 698খন গাঁও বানৰ কবলত পৰিছে সেই কথা তেওঁ আজি সংবাদমেলত উল্লেখ কৰিছে বান পৰিস্থিতিক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই যে হাই এলাৰ্ট জাৰি কৰিছে সেই কথা তেওঁ উল্লেখ কৰিছে লগতে উল্লেখ কৰিছে যে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিব লাগিব সকলো 698খন গাঁও ইতিমধ্যে প্লাবিত হৈছে প্ৰলয়ংকাৰী বানত আৰু বানৰ কবলত পৰি বহু লোকে ইতিমধ্যে ঘৰ হেৰুৱাবলৈ বাধ্য হৈছে 2,77,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে প্ৰলয়ংকাৰী বানত উত্তৰ লখিমপুৰৰ 21,000 পৰিয়াল এতিয়া বানৰ কবলত আছে এয়া হৈছে অফিচিয়েল শেহতীয়া ডেটা আমাৰ মাজত আছে আৰু কাজিৰঙাৰ 233 ফৰেষ্ট চেকপোষ্টৰ ভিতৰত 95টা চেকপোষ্ট প্লাবিত হৈছে ব্ৰহ্মপুত্ৰৰ পানীত বান পৰিস্থিতিৰ বাবে কাজিৰঙা হৈ চলিব নোৱাৰিব কোনো ট্ৰাক এতিয়া কাজিৰঙা হৈ যিবোৰ ট্ৰাক চলি আছিল সেই চলাচল বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে ব্যক্তিগত বাহন আৰু নাইট ছুপাৰ আৰক্ষীয়ে এস্কৰ্ট কৰি লৈ যাব লাগিব এই ক্ষেত্ৰত এতিয়া নজৰ আৰক্ষীয়ে দিব লাগিব এনএছপিসি কৰ্তৃপক্ষই 409 কিউবিক মিটাৰ পানী এৰি দিছে আৰু ইয়াৰ পাছত প্লাবিত হৈছে বিস্তীৰ্ণ অঞ্চল উত্তৰ লখিমপুৰত বিশেষকৈ 21খন গাঁৱৰ 11,000 পৰিয়াল এই মুহূৰ্তত প্লাবিত হৈছে বুলি শেহতীয়া তথ্য আমি লাভ কৰিছোঁ কাজিৰঙাতো বানত বুৰ গৈছে বিস্তীৰ্ণ অঞ্চল আৰু ইয়াৰ পাছতে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে সাজু হৈ থাকিবলৈ কোৱা হৈছে প্ৰশাসনৰ লোকক ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে আৰু উপনৈসমূহৰ অৱস্থাও এতিয়া যথেষ্ট ভয়াৱহ হৈ পৰিছে মন্ত্ৰী বিধায়কসকলক নিজ নিজ সমষ্টিত বান পৰিস্থিতি তদাৰক কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসকলে নিজৰ গৃহ জিলা আৰু অভিভাৱক জিলাত সময় দিয়াৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আগন্তুক 48 ঘণ্টাত সমগ্ৰ ৰাজ্যখনতে বানৰ কবলত পৰিব আৰু ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ভয়াৱহ হ'ব বান পৰিস্থিতি ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ এছডিআৰএফ যাতে সাজু হৈ থাকে প্ৰশাসনৰ লোক যাতে সাজু হৈ থাকে তাৰ বাবে নিৰ্দেশ দিয়া হৈছে অৰুণাচলত হৈ থকা প্ৰবল বৃষ্টিপাতৰ বাবে এতিয়া ডুবিব উত্তৰ অসম বান পৰিস্থিতিক লৈ ৰাজ্যবাসীক সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিছে যে কেনেকুৱা হ'ব ৰাজ্যৰ বান পৰিস্থিতি উল্লেখ কৰিব লাগিব আমাৰ অসমৰ বান পৰিস্থিতি ইন্টাৰনেশ্যনেল লেভেলত ইস্যু হয় প্ৰত্যেক বৰ্ষতে ইস্যু হৈয়ে থাকে কিন্তু এই প্ৰাকৃতিক দুৰ্যোগবিধৰ পৰা উপশম পোৱাৰ বিশেষ যেহেতু সমাধান সূত্ৰ বৰ্তমানলৈকে ওলোৱা নাই কাৰণ এয়া প্ৰাকৃতিক দুৰ্যোগ আৰু দুৰ্যোগৰ সৈতে প্ৰত্যেক বৰ্ষতে অসমবাসীয়ে মোকাবিলা কৰি থাকিবলগীয়া হৈছে যৎপৰোনাস্তি চেষ্টা অব্যাহত আছে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কেনেকৈ কৰিব বান পৰিস্থিতি এতিয়া যিসকল লোক বৰ্তমান ভয়াৱহ বানৰ কবলত পৰিছে তেওঁলোকক কেনেধৰণে সহায় সহযোগিতা আগবঢ়োৱা হ'ব প্ৰশাসনৰ লোকসকলে তেওঁলোকক কেনেকৈ সহায় কৰিব তাৰ প্ৰতি বৰ্তমান লক্ষ্য ৰখা হৈছে এছডিআৰএফৰ লোকক প্ৰতিটো মুহূৰ্তত সাজু হৈ থকাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰশাসনৰ লোকসকলে যাতে তদাৰক কৰে সকলোবোৰ বিষয় বিশেষকৈ কাজিৰঙা জীৱ জন্তুসমূহৰ যাতে আদায়থনি নহয় যিহেতু বানৰ কবলত পৰাৰ বাবে ওখ ঠাই বিচাৰি ৰাজপথলৈ ওলাই আহিছে বন্য জীৱ জন্তুসমূহ গতিকে কাজিৰঙা হৈ যিবোৰ গধুৰ যান বাহন চলে সেই যান বাহনৰ ওপৰত এতিয়া তদাৰক কৰিব লাগিব আৰক্ষীয়ে বিশেষকৈ ট্ৰাকৰ চলাচল সেইবাবে বন্ধ কৰি দিয়া হৈছে সমান্তৰালকৈ এস্কৰ্ট দি লৈ যাবলৈ কোৱা হৈছে প্ৰতিখন যান বাহন এই ক্ষেত্ৰত এতিয়া কাজিৰঙাৰ 233 ফৰেষ্ট চেকপোষ্টৰ যিটো 95টা অঞ্চলে বানত প্লাবিত হৈছে ৰাজ্যত প্ৰলয়ংকাৰী বান পৰিস্থিতি সেয়া শেহতীয়া ভয়াৱহ ছবি আমি দেখুৱাই আছো উত্তৰ অসমত এতিয়া বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে সমগ্ৰ ৰাজ্যৰ 14খন জিলাৰ 698খন গাঁও বানৰ কবলত পৰিছে বুলি শেহতীয়া অফিচিয়েল ডেটা আমি লাভ কৰিছোঁ বান পৰিস্থিতিক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছে উল্লেখ কৰিব লাগিব এইবাৰ জলবায়ু বিশেষজ্ঞসকলেও সতৰ্কবাণী জাৰি কৰিছে যে এইবাৰ এছিয়ান কাণ্ট্ৰিসমূহত আটাইতকৈ বেছি বৰষুণ হ'ব আৰু আমাৰ ভাৰতবৰ্ষ যিহেতু এখন এছিয়ান কাণ্ট্ৰি গতিকে নিশ্চিতভাৱে ভাৰতবৰ্ষত বহুত বেছি বৰষুণ হ'ব বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ মাত্ৰা আটাইতকৈ বেছি হ'ব বুলি IMD অৰ্থাৎ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আৰু ইয়াৰ পাছতে ফলো আপ কৰিছে বৰ্ষস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিব লাগিব যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত 3খন ৰাজ্যত অধিক ভয়াৱহ হ'ব পৰিস্থিতি সেই ৰাজ্যকেইখন হৈছে অৰুণাচল প্ৰদেশ অসম আৰু মেঘালয় ৰেড জোনতে থাকিব আগন্তুক 2টা মাহ অৰুণাচল প্ৰদেশ ৰেড জোনত থাকিব আগন্তুক 2টা মাহ অসমৰ ৰেড জোনত থাকিব আগন্তুক 2টা মাহ বৰ্তমান সময়ত যেহেতু
ভয়াবহ বান পৰিস্থিতি অব্যাহত আছে আৰু দ্বিতীয়টো বানে কোবাই গৈছে সমগ্ৰ ৰাজ্য উল্লেখ কৰিব লাগিব বানৰ যিটো তাণ্ডৱ সেই তাণ্ডৱ আগন্তুক 2 মাহ অব্যাহত থাকিব তাক লৈ সতৰ্কবাণী ইতিমধ্যে জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে উল্লেখ কৰিছে যে ৰাজ্যত 48 ঘণ্টাৰ ভিতৰত অধিক ভয়াবহ হ'ব বান পৰিস্থিতি নৈপৰীয়া ৰাইজ অলপমান সাৱধান হ'ব নৈপৰীয়া যিমান ৰাইজ আছে সকলোৱে সাৱধানতা অৱলম্বন কৰক নাৱৰ ব্যৱস্থা কৰি ৰাখক আপোনালোকে নিজাববীয়াকৈ প্ৰশাসনলৈ বাদ নচাই নিজে কিবা এটা ব্যৱস্থা কৰক অন্তত কলৰ ভূৰ হ'লেও সাজি ৰাখিব কাৰণ প্ৰশাসনৰ লোকক নিৰ্দেশ প্ৰদান কৰা হৈছে কিন্তু জনসাধাৰণৰ তুলনাত প্ৰশাসনৰ লোক যথেষ্ট কম গতিকে প্ৰতিটো মুহূৰ্ত প্ৰশাসনৰ লোক হয়তো সাজু হ'ব নোৱাৰিব পাৰে গৈ উপস্থিত নহ'বও পাৰে গতিকে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বানপৰীয়া যিসকল ৰাইজ আছে নৈপৰীয়া যিসকল ৰাইজ আছে তেওঁলোকে নিজেই এতিয়া সাৱধানতা অৱলম্বন কৰিব লাগিব প্ৰত্যেক বৰ্ষতে এয়া অপ্ৰিয় সত্য কথা যে অসমৰ এই বান পৰিস্থিতিৰ সৈতে অসমবাসীয়ে প্ৰত্যেক বৰ্ষতে মোকাবিলা কৰি থাকিবলগীয়া হৈছে ইণ্টাৰনেশ্যনেল লেভেলত ইছ্যু হয় আমাৰ অসমৰ বান পৰিস্থিতি কিন্তু এই পৰিস্থিতিৰ বৰ্তমানলৈকে উপশম নাই আমি দেখুৱাইছোঁ এই শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে 14খন জিলাৰ 698খন গাঁও বৰ্তমান বানৰ কবলত আৰু উত্তৰ অসমত এতিয়া বানৰ বিভীষিকা আৰম্ভ হৈ গৈছে আমি বৰাকৰ পৰিৱেশ দেখুৱাইছিলোঁ সোণকোট নদীৰ তাণ্ডৱ আমি দেখুৱাইছিলোঁ ৰেড জোনত আছিল সোণকোট নদী সমান্তৰালকৈ বেকী নদীৰ তাণ্ডৱ আমি দেখুৱাইছিলোঁ বৰাকৰ নৈ উপনৈসমূহৰ তাণ্ডৱ আমি বঙাইগাঁৱৰ পৰিৱেশ দেখুৱাইছিলোঁ হাইলাকান্দিৰ পৰিৱেশ দেখুৱাইছিলোঁ আমি মধ্য অসমৰ পৰিৱেশ দেখুৱাইছিলোঁ কপিলীৰ তাণ্ডৱ কেনেকৈ অব্যাহত আছিল সেই দৃশ্যাংশ আমি দেখুৱাইছিলোঁ আৰু এইবাৰ আমি উত্তৰ অসমৰ পৰিৱেশ দেখুৱাইছোঁ সমগ্ৰ উজনিত এতিয়া বানৰ ভয়াবহ ৰূপ দেখিবলৈ পোৱা গৈছে কাৰণ ব্ৰহ্মপুত্ৰৰ নৈ উপনৈবোৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে নেৰানেপেৰা বৰষুণৰ ফলত বিপদসীমাৰ ওপৰেৰে বৈ গৈছে ৰাজ্যৰ নৈ উপনৈবোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে সংবাদ মাধ্যমত আমি এই মুহূৰ্তত শুনাব বিচাৰিছোঁ অহা কিছুদিনৰ বাবেও আমাৰ যেটো বৰজাৰত বতৰ বিজ্ঞান সংস্থা আছে তেওঁলোকে নলবাৰী কাৰ্বি আলং ডিমা হাছাও আৰু তিনিচুকীয়া ইয়াৰ উপৰিও আংশিকভাৱে ধুবুৰী গোৱালপাৰা বঙাইগাঁও গোলাঘাট বিশ্বনাথ তিনিচুকীয়া আৰু ডিমা হাছাও জিলাত প্ৰবল বৰষুণৰ সম্ভাৱনা তেওঁলোকে ব্যক্ত কৰিছে ইয়াৰ পৰা এইটো কথা আমি অনুভৱ কৰিব পাৰো যে অহা 3-4 দিন ৰাজ্যখনৰ বাবে এটা ক্ৰিটিকেল সময় হ'ব য'ত নেকি আমি বান পৰিস্থিতি অতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰি থাকিব লাগিব আৰু য'তে মানুহ বিপদৰ সন্মুখীন হয় তাতে আমি মানুহক সহায় কৰিব লাগিব আজিৰ মুহূৰ্তলৈকে অসমত 14খন জিলা আৰু 41টা ৰেভিনিউ সাৰ্কেল 14 ডিস্ট্ৰিক্ট আৰু 41 ৰেভিনিউ সাৰ্কেল বানপানীত নিমগ্ন হৈছে আৰু এই গোটেই অঞ্চলটো যদি আমি গাঁৱলৈ ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে 698খন গাঁও ইতিমধ্যে প্লাবিত হৈছে ইয়াত বৰাক উপত্যকাও ইনভলভ হৈ আছে 2,70,628টা পৰিয়াল বা পপুলেশ্যন সংখ্যক ৰাইজ এতিয়ালৈকে ক্ষতিগ্ৰস্ত হৈছে যোৱাকালি ধেমাজিত দুজন বেসিক্যালি মাক আৰু জীয়েক কন্যা আৰু মাতৃ দুগৰাকীৰ মৃত্যু হৈছে আৰু এইটো আমি প্ৰথম ৱেভটো পাৰ হৈ যোৱাৰ পিছত ইয়াক আমি সেকেন্ড ৱেভ অফ ফ্লাড বুলি ক'ব পাৰোঁ সোৱণশিৰি নদীত দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ পানী 2011 আৰু 2017 এই দুইটা সনত আটাইতকৈ বেছি বানপানী হৈছিল সোৱণশিৰি পানীৰ কাৰণে এই দুইটাৰ যেটো লেভেল আছিল হাইয়েষ্ট ফ্লাড লেভেল আছিল 2011 আৰু 2017 দুইটাই অতিক্ৰম কৰিছে আৰু সেই কাৰণে NHPC ডাম কৰ্তৃপক্ষই আজি যোৱাকালি সন্ধিয়াই 409 কিউবিক মিটাৰ পানী তেখেতসকলে এৰি দিছে আৰু তাৰ ফলত উত্তৰ লখিমপুৰ জিলাত 21খন গাঁৱৰ 11,000 পৰিয়ালে তেওঁলোকে প্লাবিত হ'বলগীয়া হৈছে আজিও তেওঁলোকে অলপ আগলৈকে দিয়া ৰিপৰ্ট মতে তেওঁলোকৰ ডেমত যেটো পানী বৰ্তমানো তেওঁলোকৰ ডেমত পানী সোমাই আছে কিন্তু তেওঁ এতিয়ালৈকে নতুন ডিসচাৰ্জ
তেওঁলোকে কৰা নাই আৰু বৰ্তমান তেওঁলোকৰ ৰিজাৰ্ভিয়ৰতে পানী ৰাখি থাকিব পৰা অৱস্থাত আছে বুলি তেওঁলোকে কৈছে অৰ্থাৎ আজি সেকেন্ড ডিসচাৰ্জ হোৱা নাই বৰ্তমানলৈকে যোৱা গধূলিয়ে হোৱা ডিসচাৰ্জটোৱে আমি পৰিলক্ষিত হৈছে অহা কিছুদিনৰ বাবেও আমাৰ যেটো বৰজাৰত বতৰ বিজ্ঞান সংস্থা আছে তেওঁলোকে নলবাৰী কাৰ্বি আলং ডিমা হাছাও আৰু তিনিচুকীয়া ইয়াৰ উপৰিও আংশিকভাৱে ধুবুৰী গোৱালপাৰা বঙাইগাঁও গোলাঘাট বিশ্বনাথ তিনিচুকীয়া আৰু ডিমা হাছাও জিলাত প্ৰবল বৰষুণৰ সম্ভাৱনা তেওঁলোকে ব্যক্ত কৰিছে ইয়াৰ পৰা এইটো কথা আমি অনুভৱ কৰিব পাৰো যে অহা ৩-৪ দিন ৰাজ্যখনৰ বাবে এটা ক্ৰিটিক্যাল সময় হ'ব য'ত নেকি আমি বান পৰিস্থিতি অতি সূক্ষ্মভাৱে পৰ্যালোচনা কৰি থাকিব লাগিব আৰু য'তেই মানুহ বিপদৰ সন্মুখীন হয় তাতে আমি মানুহক সহায় কৰিব লাগিব আজিৰ মুহূৰ্তলৈকে অসমত 14খন জিলা আৰু 41টা ৰেভিনিউ সাৰ্কেল 14 ডিস্ট্ৰিক্ট আৰু 41 ৰেভিনিউ সাৰ্কেল বানপানীত নিমগ্ন হৈছে আৰু এই গোটেই অঞ্চলটো যদি আমি গাঁৱলৈ ৰূপান্তৰ কৰো তেতিয়াহলে 698খন গাঁও ইতিমধ্যে প্লাবিত হৈছে ইয়াত বৰাক উপত্যকাও ইনভলভ হৈ আছে 2,70,628টা পৰিয়াল বা পপুলেশন সংখ্যক ৰাইজ এতিয়ালৈকে ক্ষতিগ্ৰস্ত হৈছে যোৱাকালি ধেমাজিত দুজন বেসিক্যালি মাক আৰু জীয়েক কন্যা আৰু মাতৃ দুগৰাকীৰ মৃত্যু হৈছে আৰু এইটো আমি প্ৰথম ওয়েভটো পাৰ হৈ যোৱাৰ পিছত ইয়াক আমি সেকেন্ড ওয়েভ অফ ফ্লাড বুলি ক'ব পাৰো সোৱণশিৰি নদীত দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ পানী 2011 আৰু 2017 এই দুইটা সনত আটাইতকৈ বেছি বানপানী হৈছিল সোৱণশিৰি পানীৰ কাৰণে এই দুইটাৰ যেটো level আছিল highest flood level আছিল 2011 আৰু 2017 দুইটাই অতিক্ৰম কৰিছে আৰু সেই কাৰণে NHPC ডাম কৰ্তৃপক্ষই আজি যোৱাকালি সন্ধিয়ায় 409 কিউবিক মিটাৰ পানী তেখেতসকলে এৰি দিছে আৰু তাৰ ফলত উত্তৰ লখিমপুৰ জিলাত 21খন গাঁৱৰ 11,000 পৰিয়ালে তেওঁলোকে প্লাবিত হ'বলগীয়া হৈছে আজিও তেওঁলোকে অলপ আগলৈকে দিয়া ৰিপৰ্ট মতে তেওঁলোকৰ ডেমত যেটো পানী বৰ্তমানো তেওঁলোকৰ ডেমত পানী সোমাই আছে কিন্তু এতিয়ালৈকে নতুন ডিসচাৰ্জ তেওঁলোকে কৰা নাই আৰু বৰ্তমান তেওঁলোকৰ ৰিজাৰ্ভিয়ৰতে পানী ৰাখি থাকিব পৰা অৱস্থাত আছে বুলি তেওঁলোকে কৈছে অৰ্থাৎ আজি সেকেন্ড ডিসচাৰ্জ হোৱা নাই বৰ্তমানলৈকে যোৱা গধূলিয়ে হোৱা ডিসচাৰ্জটোৱে আমি পৰিলক্ষিত হৈছে অহা কিছুদিনৰ বাবেও আমাৰ যেটো বৰজাৰত বতৰ বিজ্ঞান সংস্থা